মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তিনিটা প্ৰশ্নৰ বিষয়ে যেটো প্ৰশ্ন যিকেইটা প্ৰশ্ন তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত যিসকলে বহিবা সেই সকলে সুধি আছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যেহেতু এটা এক্সাম অলৰেডি গুছিয়ে গল তোমালোকৰ এই এক্সামটো যাতে ভাল হয় তো তাৰ কাৰণে তোমালোকৰ এই ভিডিওটো আজিৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব আৰু তুমি কি ধৰণৰ প্ৰিকশনছ বা তুমি কেনেকুৱা ধৰণৰ সতৰ্ক হ'ব লাগিব এই গোটেইখিনি কথা আমি এই ভিডিওটোত আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 23 যেটো কম্পাৰ্টমেণ্টেল এক্সাম হ'ব ইয়াতে চোৱা প্ৰথমতে আমি চাও যে ইয়াৰে সিট প্ল্যানিং কেনেকুৱা হ'ব বা তুমি কোড বহিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যেনেকৈ ফাইনেল বা মেইন যেটো তোমালোকৰ এসএসএলসি এক্সামিনেশন হৈছে বা তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা হৈ গল সেই পৰীক্ষা তোমালোকে যি ধৰণে বহিছিলা মানে এটো নেমৰ যেটো লেটাৰ আছে সেই লেটাৰৰ লগত সংগতি ৰাখি কি কৰা হয় সিট প্ল্যানিং বোৰ কৰা হয় তো তোমালোকৰ ঠিক একেদৰেই কি হ'ব সিট প্ল্যানিংটো কৰা হ'ব তোমালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই তোমাৰ ওচৰত যিজনে বহক বা তোমাৰ ওচৰত ভালেই বহক বা বেয়াই বহক তোমাৰ হেতু ধৰিবলগীয়া একো নাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যিমান পাৰিছো গুটেকেটা সাবজেক্টৰ কাৰণে মই তোমালোকক সহায় কৰিছো যদি তোমালোকে এতিয়ালৈকে ভিডিওবোৰ চোৱা নাই তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা কাৰণ এক্সাম একেবাৰে সমাগত এতিয়া চোৱা তো সিট প্ল্যানিং খিনিৰ কাৰণে তোমালোকে কোনো ভাবিবলগীয়া একো নাই তোমালোকৰ যেটো মেইন এক্সামিনেশন হৈ গল সেই মেইন এক্সামিনেশনৰ নিচিনা হুবহু কি হ'ব তোমালোকৰ সিট প্ল্যানিংটো হ'ব ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো কি চোৱা তোমালোকৰ এক্সাম সেন্টাৰ ক'ত হ'ব সো এতিয়া কেতিয়াবা এনেকুৱা হয় যে তোমাৰ এটা অঞ্চলৰ লৰা ছোৱালী বেলেগ বহুত দূৰৰ অঞ্চলত কি কৰে এক্সাম সেন্টাৰত বহিব লাগে এটো ক্ষেত্ৰত মানে কম্পাৰ্টমেণ্টেল এক্সামৰ ক্ষেত্ৰত আৰু এটো হ'ব পাৰে কিহৰ কাৰণে জানানে যে তোমালোকে ভাবি আছা যে আগতে যেটো এক্সাম সেন্টাৰত আমাৰ এক্সাম হৈছে সেই এক্সামতে হ'ব নেকি বা সেই সেন্টাৰতে আমাৰ এক্সাম হ'ব নেকি তেনেকুৱা হ'বও পাৰে নহবও পাৰে বুজি পাইছানে হেতু তোমালোকৰ আগতে মানে মেইন এক্সামটো যেটো সেন্টাৰত হৈছে সেই সেন্টাৰত হ'বও পাৰে নহবও পাৰে কিহৰ কাৰণে কাৰণ সেন্টাৰ চুজ কৰা হয় তোমালোকৰ নাম্বাৰ অফ ক্যান্ডিডেটৰ ওপৰত এটা ধৰা এটা সেন্টাৰত যিমান কেটা ক্যান্ডিডেট আছে সেই ক্যান্ডিডেটৰ ভিতৰত যদি তোমাৰ ম্যাক্সিমাম যদি পাস আউট কৰি যায় বা ধৰা 4 জন বা 5 জন ষ্টুডেন্টৰ কম্পাৰ্টমেণ্টেল এক্সাম দিব তেতিয়া হলে সেই এক্সাম সেন্টাৰত কেতিয়াও কম্পাৰ্টমেণ্টেল এক্সাম নহব ধৰা 4টা 5টা স্কুলত তোমাৰ 4টা 5টা স্কুল মিলি ধৰা তোমাৰ 100 জন বা 150 জন ষ্টুডেন্ট আছে যিসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিব তেতিয়া হলে সেই 4-5টা স্কুল মিলি কি কৰিব এটা এক্সাম সেন্টাৰ বনাব আৰু সেই সেন্টাৰতে তোমালোকৰ কি হ'ব এক্সাম হ'ব আৰু তোমালোকৰ এডমিট কাৰ্ড কেতিয়া আহিব তোমালোকে হেতু স্কুলত খবৰ কৰিবা স্কুলৰ পৰা কিন্তু এডমিট কাৰ্ডটো দিব ঠিক আছে এটো তোমাৰ ডাইৰেক্টলি অফিচিয়েল ওয়েবসাইটত নাপাবও পাৰা এটো কিন্তু স্কুলৰ যেটো তোমাৰ প্যানেল আছে সেই স্কুলৰ প্যানেলতে তোমালোকে এডমিট কাৰ্ডটো পাবা তো তোমাৰ এতিয়া তোমাৰ যেটো এক্সাম সেন্টাৰৰ ৰিলেটেড যেটো কোৱেশ্চন আছিল হেতু ক্লিয়াৰ হৈছে তো তোমালোকে ভাবি না থাকিবে যে আমাৰ স্কুলত হৈছিল কাৰণে আমাৰ স্কুলতে হ'ব তেনেকুৱা নহবও পাৰে আৰু এটা কথা তোমালোকে মনত ৰাখিবা তোমালোকৰ যেটো এক্সামৰ ইনভিজিলেটৰ থাকিব সেই ইনভিজিলেটৰ সকল কিন্তু তোমাৰ বেলেগ হ'ব পাৰে ধৰিলোৱা তোমালোকৰ এক্সাম স্কুলত যদি এক্সাম সেন্টাৰ আছে তেতিয়া হলে তোমালোকৰ স্কুলৰ টিচাৰ সকলে তোমাৰ কি কৰিব পাৰে ইনভিজিলেটৰ হ'ব পাৰে কিন্তু বেলেগ স্কুলত যেতিয়া তোমালোকে যাবা বেলেগ ইনভিজিলেটৰ পাব পাৰে আৰু হেতু লৈ তোমালোকৰ কোনো ভয় কৰাৰ কোনো কাৰণে নাই ঠিক আছে আৰু তোমালোকৰ যেটো কম্পাৰ্টমেণ্টেল এক্সাম হ'ব হেতু বহুতে ইজি হ'ব যেটো মেইন এক্সাম আছে মেইন এক্সামৰ তুলনাত কিন্তু বহুত ইজি হ'ব আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে গুটেখিনি তো ডিসকাশন কৰা হৈছেই বাৰু তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ আজিও চাব পাৰা তো এক্সাম সেন্টাৰটো তোমালোকৰ আগতে যত আছিল তাতে হ'বও পাৰে নহবও পাৰে হেতু তোমালোকৰ এডমিটত মেনশন থাকিব তো তোমালোকে সেই এডমিট কাৰ্ডটো চাই লবা ঠিক আছে তাৰ পিছত তোমাৰ 3 নম্বৰ পইণ্ট এটো হৈছে তোমাৰ क्वेश्चन पेपर और सेट ABCD होबने নহব क्वेश्चन पेपर और सेट डेफिनेटली होबो 100% सियोर তোমালোকৰ क्वेश्चन पेपर और ABCD सेट होबो कारण তোমাৰ কম্পাৰ্টমেণ্টেল এক্সামৰ যেটো নোটিফিকেশন ওলাইছিল সেই নোটিফিকেশনটো কিন্তু অলৰেডি মই ডিসকাশন কৰিছে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম বুলি এটা প্লেলিষ্ট বনোৱা আছে তোমালোকে তাতে গৈ চাব পাৰা মই তাতেও ডিসকাশন কৰিছো অলৰেডি তো তোমাৰ এই ABCD তাতে সেট কিন্তু হ'ব গতিকে তোমালোকে যদি ভাবি আছা যে আমি অলপমান মিলা প্ৰীতিৰে লিখিম তেতিয়া হলে কিন্তু নহব বুজি পাইছানে যে অলপমান আমি বুজি মিলি 2-3 জনে মিলি আমি লিখিম হেতু কিন্তু তোমালোকে নোৱাৰিবা তোমালোকৰ যেহেতু এটা এক্সাম একেবাৰে বেয়া হৈ গল তো এইবাৰ যাতে বেয়া নহয় সেই কাৰণে তোমালোকক মই আগতে অবকৰাই থৈ যাও তোমালোকে ভালদৰে ষ্টাডি কৰা যিমান সময় আছে সেই সময়ৰ ভিতৰত যিমানখিনি পাৰা তোমালোকে ষ্টাডি কৰা
আৰু ABCD সেট হলেও তোমালোকে কিন্তু ভয় খাব নালাগে কোৱেশ্চন কিন্তু তোমাৰ মেইন এক্সামৰ তুলনাত এই কম্পাৰ্টমেণ্টেল এক্সামটো বহুত ইজি হয় যোৱা বছৰৰ যেটো কোৱেশ্চন পেপাৰ আছে হেতু অলৰেডি মই সলিউশন কৰি দিছো তোমালোকক ম্যাথমেটিক্সৰ কোৱেশ্চন পেপাৰখন তোমালোকে হেতু চাব পাৰা যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আৰু এবাৰ কিন্তু যোৱা বছৰ MCQ অহা নাছিল কিন্তু এবাৰ MCQ আহিব সেই বিষয়ে আগতে কেইবাটাও ভিডিও মই আলোচনা কৰিছো তোমালোকে যদি সেই ভিডিওবোৰ চানে তোমালোকে চাই লোৱা তোমালোকৰ কনফিডেন্স আৰু বৃদ্ধি হ'ব তোমালোকৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ কোৱেশ্চন পেপাৰৰ ABCD সেটটো হ'ব এক্সাম সেন্টাৰ তোমালোকৰ হেতু হ'বও পাৰে নহ'বও পাৰে আৰু সিট প্ল্যানিংটো যেটো তোমালোকৰ মেইন এক্সামত যেনেকুৱা ধৰণৰ সিট প্ল্যানিং হৈছিল এইবাৰো কিন্তু ঠিক তেনেকুৱা ধৰণৰ কি হ'ব সিট প্ল্যানিং হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তো এটো আছিল সৰু এটা ভিডিও তোমালোকে ভিডিওটো যিমান পাৰা শেয়াৰ কৰা আৰু তোমালোকৰ WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল ইয়াৰ পিছত আমি আলোচনা কৰিম যেটো তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামত কেনেদৰে আনসাৰবোৰ লিখিলে তোমালোকে হাইয়েস্ট নম্বৰ পাব পাৰা সেই বিষয়ে ইয়াৰ আগৰ ভিডিওটোত আমি আলোচনা কৰিম আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ